So guys, CBSE মেট্ৰিক পৰীক্ষাৰ ক্লাছ 10ৰ ৰিজাল্ট দিলে। হেল্ল' ল'ৰা-ছোৱালীহঁত, বন্ধু-বান্ধৱীসকল, লেডিজ এণ্ড জেণ্টলমেন, মই বিশ্বজিৎ বুঢ়াগোহাঁই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নিজু DMJ ইউটিউব চেনেলত। চ' ৰাইজসকল, আজি অকণমান সুখ, অকণমান দুখ, অকণমান চিন্তা আৰু অকণমান ভয় লৈ এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিবলৈ মই সক্ষম হৈছোঁ, কিয়নো ৰাইজসকল আজি আমাৰ CBSE মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে। जोर जोर से बोल के लोगों को स्कीमें बता दे। মাংস মই অকণো ৰেডিয়ে হোৱা নাছিলোঁ, একো প্ৰিপাৰেশ্যন নাই, একো কথা নাই, বতা নাই, এনাউন্সমেণ্ট নাই, টিজাৰ নাই, ট্ৰেইলাৰ নাই, ডাইৰেক্ট মানে এখন ফিল্মখনে চাব পাইছোঁ, মানে ডাইৰেক্ট এইটো মানে কথাটো এনেকুৱা হৈ গ'ল দেই, একো গম মানে CBSE কমচে কম এদিনৰ আগত ক'ব পাৰিলেহেঁতেন ন, তাকো কোৱা নাই, মানে ডাইৰেক্ট ৰিজাল্টটো ঘোষণা কৰিছোঁ বুলি দিছে নহয়। এতিয়া কথাটো গম পোৱাৰ লগে লগে অকণমান ৱাট লাগি গ'ল নহয়। মই এই বগা চোলাটো পিন্ধি ল'লোঁ অকণমান ধুনীয়া লাগিবলৈ, তাৰপিছত গম পোৱাৰ পিছত মই দৌৰ মাৰি আহিলোঁ আমাৰ ঘৰৰ চুমনি পাছফালে। মই অকণমান দৌৰ মাৰি আহিলোঁ কাৰণ এই ভিডিঅ'টো শ্বুট কৰিম বুলি আহিছিলোঁ। তাৰমানে আজি গোটেই দিনটো মই ঘৰতে থাকিম ন, আপোনালোকক মানে অকণমান ভিউটো অকণমান বেলেগ টাইপৰ দেখাম বুলি ভিডিঅ'টো বনাবৰ কাৰণে ইয়ালৈ আহিলোঁ। এতিয়া আকৌ ৰিজাল্ট চাবলৈ ঘৰলৈ যাব লাগিব। হ'ব, বেছি পলম কৰি নাথাকোঁ, বেছি লেকচাৰ দি নাথাকোঁ, বেছি কথা কৈ নাথাকোঁ, আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ব'লক আমি ৰিজাল্ট চাওঁগৈ, ব'লক, বিহু আহিলে। ৰাইজসকল, মই এতিয়া খবৰ এটা পাইছোঁ যে আমাৰ বোলে ৰিজাল্টটো বোলে দিয়াই নাই, CBSE ক্লাছ 12ৰ ৰিজাল্টহে দিলে বোলে। মই তাৰমানে মোৰ লগৰ এটাক ফোন কৰি চাইছিলোঁ, তেতিয়া সি মানে কৈছে আমাৰ ৰিজাল্টটো এতিয়ালৈকে দিয়া নাই নহয় বুলি। আমাৰ ৰিজাল্টটো এঘণ্টা নে দুঘণ্টা পাছতহে দিব, ক্লাছ 12ৰ ৰিজাল্টটো দিয়াৰ পাছত। এতিয়া মানে মই এনেই ইমান দূৰ দৌৰ মাৰি আহিলোঁ, অকণমান দেৰিকৈ অহাটো নহ'লহেঁতেন, এতিয়া 12ৰ ৰিজাল্টহে দিছে। বহুত দিনৰ পৰা দেই ৰাইজসকল, 2 তাৰিখৰ পৰা দেই, 2 তাৰিখে দিব বুলি ক'লে, তাৰপিছত 6 তাৰিখে ৰিজাল্ট দিব বুলি ক'লে, 8 তাৰিখে দিব বুলি ক'লে, এনেকৈ বাঢ়ি গৈ আছে নহয়। কনফাৰ্ম 2 তাৰিখে দিব, 6 তাৰিখে দিব, এনেকৈ কৈ গৈ থাকিলে নহয়। তাৰপিছত মই চাই থাকিলোঁ, মোৰ তাৰপিছত ইদিনাও নিদিয়ে সিদিনাও নিদিয়ে, মাথা চাথা গৰম হৈ গৈছে ন মোৰ ভাগৰ। তাৰপিছত খঙতে মানে এইকেইদিন মই মোবাইল চাবলৈ এৰিলোঁ। মই এতিয়া ৰিজাল্ট দিলোঁ দিবি নিদিলোঁ ডাইৰেক্ট ৰিজাল্টটো দিয়াৰ পাছতে চাম বুলি মই ঠান লৈ ল'লোঁ মানে। তাৰপিছত আজি এতিয়া ইউটিউবত চাই থাকোঁতে গম পালোঁ যে ৰিজাল্টটো দিলে বুলি। 12ৰ দিলে নে 10ৰ দিলে, মই এইবিলাক নোচোৱাকৈ মানে ইয়ালৈ দৌৰ মাৰি আহিলোঁ দেই ভিডিঅ'টো বনাম বুলি। হ'ব বা, এতিয়া 10ৰ ৰিজাল্ট যি হ'লেও আজিৰ ভিতৰতে দিব, ৰিজাল্টটো আজিৰ ভিতৰতে দিব, অকণমান দেৰিকৈ হ'লেও হওক, এতিয়া হ'লেও হওক। A few minutes later. So guys, CBSE মেট্ৰিক পৰীক্ষাৰ ক্লাছ 10ৰ ৰিজাল্ট দিলে। আৰু ৰাইজসকল, মই কিমান নম্বৰ পাইছোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকক মই মোৰ মাৰ্কশ্বিটখন মই মানে ক'ম আপোনালোকক যে মই কিমান নম্বৰ পাইছোঁ দেই। এতিয়া প্ৰথমতে চাব গ'লে মানে ইংলিছত মই থিয়ৰী হিচাপত থিয়ৰী পাইছোঁ 56, আৰু হেৰিয়ত স্কুলৰ ফালৰ পৰা মোক 20 নম্বৰ দিছে, সেইটো কাৰণে টোটেল মিলাই পিনে 76। তাৰপিছত আছামিজত মই টোটেল তাত পাইছোঁ 79, থিয়ৰী পাইছোঁ 79, আৰু স্কুলৰ ফালৰ পৰা মিলাই পিনে মই পাইছোঁ 99। তাৰপিছত এতিয়া মেথছত থিয়ৰী পাইছোঁ 71, আৰু ইটো 20 মাৰ্কছ এড কৰি পিনে মই পাইছোঁ 91। তাৰপিছত হেৰিয়ত ছায়েন্সত মোৰ টোটেল নম্বৰ হৈছে 89, আৰু ছ'চিয়েল ছায়েন্সৰ মোৰ টোটেল নম্বৰ হৈছে 94, আৰু কুল মিলাকে মোৰ ভাগৰ পাৰ্চেণ্টেজ হৈছে 90। इतनी खुशी ৰাইজসকল, এইফালে আমাৰ তনুজিৎ বুঢ়াগোহাঁই আমাৰ ঘৰৰ কাষতে থাকে। ই মানে এতিয়া মই নম্বৰ পাইছোঁ যে ই মানে ঘৰত পাৰ্টি খাবলৈ আহিছে আৰু দেই। এতিয়া ঘৰত আৰু মানুহ আহি আছে ঘৰত। মায়ে এতিয়া চবকে চাহ পানী বিলাই আছে আৰু মানে কি বুলি ক'ম আৰু এতিয়া চবেই মানে ভালেই পাইছে, মই যিটো নম্বৰ পাইছোঁ চবেই মানে সুখ অনুভৱ কৰিছে, মানে মাও বহুত সুখী। এইফালে এতিয়া কিবা এটা কৈ দিয়া, ইন্ট্ৰডাকশ্যন কৰিলোঁ না, হাই হেল্ল' বুলি কৈ দিয়া। হাই হেল্ল', মানে বিশ্বজিৎ বুঢ়াগোহাঁই ৰিজাল্ট ভাল হৈছে, ঘৰৰ পৰাই পাৰ্টি মাৰি গৈ চলি আহিছোঁ আৰু। শুনিছে ৰাইজসকল, কেনেকুৱা পূৰা পাৰ্টি খাবলৈ মানে অকণমান শান্তিও পোৱা নাই দেই। হ'ব পাৰে ৰাইজসকল, এতিয়া মানে এই ঘৰত বহুত মানুহ আছিলে যে, সেইটো কাৰণে মই ঘৰত মানে কেমেৰাটো শ্বুটিং কৰিবলৈ বেয়া পালোঁ কাৰণে ইয়ালৈ আকৌ গুচি আহিলোঁ, আকৌ ঘৰলৈ যাম দেই। A few minutes later.
নাচা কিয় তো বন্ধুসকল ল'ৰা ছোৱালীসকল এই ভিডিঅ'টো ইমানলৈকে আছিল আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই কাইলৈ আহিম দেই বাই বাই